কৰিন্থিয়া মণ্ডলীত বেশ্যা বিলাক আছিলে, নিজৰ শৰীৰক বিক্ৰী কৰি পেলাই পইচা কমোৱা বিলাক আছিলে। সেইটোৰ কাৰণে জানিবলৈ লাগে যীশু খ্ৰীষ্টই কি কৈছে, এজন মাইকী মানুহে ডাঙৰ ককায়েক বিয়া পাতিলে, সি মৰি গল, ছেকেণ্ড নাম্বাৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ লগে বিয়া পাতিলে, কাৰ মাইকী হ'ব কৈছে? যীশুৱে কি ক'লে যে কাৰো মাইকী নহ'ব, না মতা আছে না মাইকী আছে, চব স্বৰ্গদূত নিচিনা হ'ব। নিজৰ হাজবেণ্ডক আপুনি যিমান কামাই পেলাই আনিলেও, যিমান জ্ঞান থাকিলেও, আপুনি যেতিয়া পৰিয়ালৰ বাউণ্ডাৰীত সোমাব, হাজবেণ্ড আছে যদি কয়, তেনেহ'লে প্ৰভুৰ নজৰত আপুনি সন্মান এটা থাকিবলৈ লাগে, তেতিয়া আপোনাৰ পৰিয়াল ডেঞ্জাৰ নহ'ব কৈছে। এনইণ্টেড যদি মা দেউতা আছে, ডন্ট স্পীক এগেইনষ্ট, আঘাত দিবলৈ নালাগে, নহ'লে অভিশাপ ৰিলিজ হ'ব। তো এতিয়া আমি ফাদাৰ্ছ ডেৰ মেছেজত আমি চাম। আজি ফাদাৰ্ছ ডে হয়, আৰু সেই ফাদাৰ্ছ ডে কেনেকুৱা শুরু হল কলেতো সোনৰা স্মার্ট ডট সেই ব্যক্তিয়ে স্টার্ট করেছে একচুয়ালি 1910 আৰু এইটো ইউএছ এৰ পৰা ডিক্লেয়াৰ হৈছে প্ৰেসিডেন্ট, তাৰ পাছত আৰু গোটেই কান্ট্ৰি এইটো ফেলি গল। হালেলুয়া। আৰু যিবিলাকে খ্ৰীষ্টিয়ান হয় সেইবিলাকে আৰু খ্ৰীষ্টিয়ানৰ পৰা শুরু হৈছে, আৰু যিবিলাকে খ্ৰীষ্টিয়ান লিডাৰ বিলাক হয় আৰু সেইবিলাকো একচুয়ালি ডিক্লেয়াৰ কৰিলে যে এইটোতো আমাৰ বাইবেলৰ লগত কানেক্টিং আছে, এইটো বিব্লিকেল হয়, কিয়নো মা দেউতাক সন্মান কৰিবলৈ লাগে। এইটোৰ কাৰণে এইটো আজি এছে গোটেই বিশ্বত হিন্দু হওক খ্ৰীষ্টিয়ান হওক যিকোনো ব্যক্তিবিলাক হওক হেনতে একচুয়ালি আজিৰ দিনত ফাদাৰ্ছ ডেটো সেলিব্ৰেট কৰে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। আজি ফাদাৰ্ছ ডে যদি প্ৰিচিং দিবলৈ লগীয়া হৈ যায়, তব আপ দেখিয়ে পিতা লোক কে দ্বাৰা দেউতা বিলাকৰ জীৱনৰ যোগেদি কেনেকুৱা আশীৰ্বাদ আহে। ইছহাক, তেওঁৰ ল'ৰা দুজন আছিলে, জাকব আৰু ইছাও। জেনেচিছত जागायजेननायाव आब्राहामनि फिसाला इसाहाक, इसाहाकनि फिसाला जाकब आरो इसाव। इसावासो बोर मोननांगौमोन, इसावनोसो बोर, इसावहे आशीर्बाद पाबलगिया आছিলে, কিন্তু জাকবে আশীৰ্বাদ পালে। ডাঙৰহে গুৰুৰ ভৰি তলত সাৰ্ভেন্ট নিচিনা সেৱা কৰিবলগীয়া হৈ গল। সেইটোৰ কাৰণে নিজৰ ককাই নিজৰ ভাইক মাৰিবৰ কাৰণে বিচাৰিছিল, আৰু সি পলাই থাকিলে, আৰু পিছত তাক আৰু গ্ৰহণ কৰি ললে। হালেলুয়া। সেইটো দেউতাৰ যোগেদি অহা আশীৰ্বাদ হয়। হালেলুয়া। ইছহাকৰ যোগেদি জাকবে আশীৰ্বাদ পাইছে, আৰু আইজাকৰ যোগেদি জাকবে আশীৰ্বাদ পাইছে, আৰু ইছাৱে একচুয়ালি আশীৰ্বাদ পোৱা নাই। এইটোৰ কাৰণে জেলাছ হৈছে। হালেলুয়া। নোহাৰ ল'ৰা আছিলে, এজন ল'ৰাটো নোহাই কিবা এটা দ্ৰাক্ষা ৰস খাই পেলাই নিচা হৈ গল, টুংটাং হৈ গল, দ্ৰাক্ষা ৰস খাই পেলাই। তাৰ পাছত কি হৈ গল, ইটো নাংগা হৈ গল, কাপোৰটো খুলি গল, আৰু এজন ল'ৰাই কাপোৰ খোলাটো দেখি পেলাই হাঁহিছিলে, ঠাট্টা নিন্দা কৰিছিলে। এজনে আহি পেলাই ঢাকি দিলে, আৰু ঢাকি দিয়াক একচুয়ালি আশীৰ্বাদ কৰিছে, আৰু যি ব্যক্তিয়ে যি ল'ৰাই নিন্দা কৰিছে একচুয়ালি নোহাই অভিশাপ দিছে, আৰু অভিশাপ লাগিছে। হালেলুয়া। আজি তোৰ কাৰণে মই আজি কব বিচাৰিছো, যিমান খ্ৰীষ্টিয়ান ল'ৰা ছোৱালী বিলাক আছে, যদি আপোনাৰ দেউতা আপোনাৰ মা যদি ঈশ্বৰক ভয় কৰা হয়, ধাৰ্মিক ব্যক্তি হয়, তেওঁৰ পৰা একচুয়ালি আপুনি আশীৰ্বাদ লবলৈ লাগে। হালেলুয়া। তেওঁৰ পৰা আপুনি অভিশাপ লবলৈ নালাগে। এইটোৰ কাৰণে যিমান ধাৰ্মিক দেউতা বিলাক আছে, মা বিলাক আছে, তো আপুনি ঈশ্বৰক ভয় কৰা হয়, সদায় প্ৰাৰ্থনা কৰা, গীৰ্জাত যোৱা মা দেউতা বিলাক হয়, আপোনাৰ ল'ৰা ছোৱালীক সেই তইতো নহব সেই কথাটো কবলৈ নালাগে। তইতো পাগল হয়, আপোনাৰ ল'ৰা সঁচাকৈ পাগল হব, কিয়নো আপুনি সেই মুখৰ লগত যি কব সিটোৱে হব। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। এইটোৰ কাৰণে যিমান পাৰে আজি আপুনি আপোনাৰ ল'ৰা ছোৱালীক ভাল শব্দৰে আপুনি ভাল আশীৰ্বাদহে দিবলৈ লাগে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। যদি আপুনি বেয়া ভাষাৰে আপোনাৰ ছোৱালীক গালি দিয়ে, বেয়া ভাষাৰে যদি আপোনাৰ ল'ৰা ছোৱালীক যদি কয়, আৰু সি নহব মানে সি নহবই। হালেলুয়া। কেতিয়াও আপুনি নেগেটিভ শব্দবিলাক আপোনাৰ মুখৰ পৰা ওলাবলৈ নালাগে। কেতিয়াও আপুনি হাও দিয়া কথাবিলাক আপোনাৰ ল'ৰা ছোৱালীৰ ওপৰত আপুনি কবলৈ নালাগে। হালেলুয়া। আপুনি যিমান পাৰে আপোনাৰ ল'ৰা ছোৱালীক আপুনি আশীৰ্বাদ দিবলৈ লাগে। যিদিনাখন আপুনি আপোনাৰ ল'ৰা ছোৱালীক আশীৰ্বাদ দিব, সেইদিনাখন লগে লগে আশীৰ্বাদটো দেখি নাপাব, কিন্তু সেই আশীৰ্বাদটো এদিন
দেখা পাব হালেলুয়া প্ৰেইজ দ্য লৰ্ড নোৱাৰে কৈ পেলাই আমি আমাৰ ল'ৰা ছোৱালী বিলাকক নোৱাৰা বনাবলৈ নালাগে পাৰে কৈ পেলাই আমি সদায় হচলা দিবলৈ লাগে ধনী হবই স্মাৰ্ট হবই ভাল মানুহ হবই সেই আশীৰ্বাদৰ কথাটো আমাৰ মুখৰ পৰা আমি ৰিলিজ কৰিবলৈ লাগে যদি আমি সঁচাকৈ ঈশ্বৰক প্ৰেম কৰা যদি ব্যক্তি হয় হালেলুয়া যদি আমি ধাৰ্মিক ব্যক্তি হয় বিব্লিকেল হয় এটা আমি চাম এতিয়া এটা বেলেগ পইণ্ট প্ৰথম পিটাৰ চেপ্টাৰ 3 verse 4 and 5 rather let it be hidden person of the heart with the incorruptible beauty of a gentle and quiet spirit which is every precious in the sight of God for in this manner in former times the holy women who trusted in God also adorned themselves being submissive to their own husband as Sarah obeyed Abraham calling him Lord whose daughter you are if you do good and are not afraid with any terror যদি আপুনি নিজকে নম্ৰতাৰে যিমান মাবিলাক আছে মই ক'ব বিচাৰিছো আপুনি যদি নম্ৰতাৰে আপুনি যদি হাম্বল হৈ পেলাই নিজৰ হাজবেণ্ডৰ অধীনত যদি সাবমিছিভ অধীনত যদি থাকে তেনেহলে আপুনি বলে বহুত সুন্দৰী এজন তিৰুতা হয় হালেলুয়া नों सासे समायनाजों बुंफबनाय सासे आइजो होननानै बुंदों इसोरनि देखाया गाननाय जोमनायजों नोंहा गहेना पातिजों नोंहा नाथाय नों जुदि गुरै नम्र जानानै गावनि बिसायनि सिङाव जुदि थायोब्ला नों जाहैबाय इसोरनि देखायाव सासे समायना आइजोनो हालेलुया बिदिनो सारायाबो साराव गावनि बिसायनि सिङाव थानानै गुरै नम्र जानानै बियो जाहैबाय आब्राहामखौ बिग्बा माने लर्ड माने प्रभु मुंखौदोंमोन हालेलुया लर्ड इंग्लिशआव लर्ड माने प्रभु बिग्बा स्वामी माने मालिक मुंखौदोंमोन हालेलुया आरो नों जुदि दिनै আপুনি যদি এতিয়া আপোনাৰ হাজবেণ্ডৰ অধীনত যদি থাকে তেনেহলে আপুনি কোনো এটা ভয় আপোনাক কৰিবলগীয়া নাই কৈছে नोंहा जेबो गिनांगौ गैया होनदों हालेलुया अब्ला नोंसोरो सारानि फिसाफोर जागोन होननानै बुंदों दिनै सारा आरो आब्राहामखौ जातिनि बिमा आरो बिफा बानायदों हालेलुया सोरबाया जुदि आब्राहामखौ बोर होयोबा बे बोर मोनगोन सोरबाया जुदि आब्राहामखौ साव होयोबा बे साव मोनगोन हालेलुया जब प्रभु ने अब्राहम और सारा को अभिषेक किया आशीष दिया प्रतिज्ञा किया वो समय से पहले सारा था लेकिन लास्ट में एच हो गया अब्राहम हो गया अब्रा कुछ था उसका बाद अब्राहम हो गया हालेलुया प्रेज द लॉर्ड आज में यही बोलेंगे आपका पति आपका प्रभु है हालेलुया देख আপুনি মোক সুধিব পাৰে আৰে বাইবেলত হি পাষ্টৰটো কি উল্টা পুল্টা টিচিং দি থাকে কেতিয়াবা কয় আমি সকলো সমান হয় আৰু কেতিয়াবা কয় এতিয়া লেডিজ বিলাক বলে এতিয়া হাজবেণ্ডৰ অধীনত থাকিবই লাগে আৰু নিজৰ হাজবেণ্ডক বলে প্ৰভু মাতিবই লাগে যদি প্ৰভু মাতে স্বামী বিগ্বা होननानै যদি गाबज्रियोब्ला आब्राहामनि बोर गोनां जोलैनि फिसाजोफोर होननानै मुंखौ जादों आब्राहामर वाइफर जितु सारार সন্তান বিলাক মাতা হব কৈছে হালেলুয়া কোনোবাই যদি সারার যদি সন্তান নহয় তেনেহলে সেই ব্যক্তি ঈশ্বৰৰ ৰাজ্যৰ নহয় একচুয়ালি হালেলুয়া তেনেহলে ইটো কনফিউজ হবলৈ নালাগে যেতিয়া আত্মিক জগতৰ কথাটো পাতে তেনেহলে আত্মাত স্বৰ্গ ৰাজ্যত সকলো বৰাবৰ হয় যেতিয়া আমি পৰিয়ালৰ কথা পাতে তেনেহলে পৰিয়ালৰ এটা ল আছে বাইবেলৰ হিচাপত হালেলুয়া ফ্যামিলি ল হিচাপত আপোনাৰ হাজবেণ্ডৰ আন্ডাৰত অধীনত আপুনি সাবমিছিভ হৈ পেলাই নম্ৰ হৈ পেলাই আপোনাৰ নিজৰ হাজবেণ্ডক আপুনি প্ৰভু বলে আপুনি হৃদয়ৰে সন্মান দি পেলাই আপুনি চলিবই লাগিব হালেলুয়া প্ৰেজ দ্য লৰ্ড বুজি পাইছে না পোৱা নাই কথাটো আত্মিক হিচাপত আমি সকলোৱে বৰাবৰ হয় স্বৰ্গ ৰাজ্যত না মতা আছে না মাইকী আছে একো নাই সব বৰাবৰ হ'ব কিন্তু যিমান দিন আপুনি জগতত থাকিব যদি আমাৰ ছোৱালী বিলাক যদি বিয়া নহয় তেনেহলে হি মেছেজটো তন্দৰ কাৰণে নহয় হালেলুয়া যদি কেনেকুৱা বা যদি আপুনি যদি বিয়া হৈ গল নহয় সেই দিনাখন একচুয়ালি তোমাৰ হাজবেণ্ডটো তোমাৰ স্বামী হয় প্ৰভু হয় মই কোৱা কথা নহয় বাইবেলে কোৱা হয় হালেলুয়া সাৰাই এনেকুৱা মাতিছে নিজৰ হাজবেণ্ডক
আজি আমাৰ খ্ৰীষ্টিয়ান মা বিলাক, খ্ৰীষ্টিয়ান ঘৈণীয়েক বিলাক নিজৰ মতাক কেতিয়াবা আপুনি স্বামী নজৰত, কেতিয়াবা আপুনি প্ৰভু নজৰত, মালিক নজৰত আপুনি চাইছে না? যদি চোৱা নাই আজিৰ পৰা মন সলনি হোৱা আৰু চোৱা। পৰিয়ালৰ ল হয়, যদি পৰিয়াল যদি অশান্তি যদি হবলৈ নালাগে, পৰিয়াল যদি আজি যদি শান্তিৰে যদি চলিবলৈ লাগে, তেনেহলে আপুনি সেইটো আপুনি কৰিবই লাগিব। সেই ৰুলছটো যদি নামানে পৰিয়ালত অশান্তি হয়। हालेलुया। गिथावनिफ्राय बासिगोन होनदों। जिदिनाखौ नोङो गावनि फिसायखौ नोङो प्रभु होननानै नोङो गोसो सिंनिफ्राय मानिनानै सोलिगोन, अब्ला नोंनि न'खरा डेन्जारनिफ्राय बासिगोन। नों जुदि गावनि बिसायखौनो जुदि बदनाम होयोब्ला, नों जुदि गावनि बिसायखौनो जुदि जेबो रोङा बियो, जेबो जाया होननानै जुदि नेग्लेक्ट खालामोब्ला नोंनि न'खराव अशान्तिया फैखागोन। हालेलुया। नों जुदि न'खराव थानानै আপুনি परियालाव थाखि पेलाय जुदि নিজৰ মতাক নজনাকৈ যদি নিজৰ মন মৰ্জি যদি ডিসিশন বিলাক লৈ পেলাই যদি কাম কৰি থাকে, পৰিয়ালত অশান্তি আহিবই। হালেলুয়া। পৰিয়ালত লটো হল আপুনি আপোনাৰ হাজবেণ্ডৰ অধীনত, আপুনি আপোনাৰ হাজবেণ্ডৰ লগত কনসাল্ট কৰি পেলাইহে সকলো কাম কৰিবলৈ লাগে। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। বুজি পাইছে না পোৱা নাই? আৰু আত্মিক জগতত হলে আপুনি আত্মিক তাত যদি মই কথা পাতে, এনয়েন্টিঙৰ যদি কথা পাতে, ইয়াতে মতা মাইকীৰ কথা নাই। হালেলুয়া। যেতিয়া আপোনাৰ লগত হাজবেণ্ড আছে, আপুনি যিমান এনয়েন্টেড হওক, আপুনি যিমান ধাৰ্মিকে হওক, যিমান আপুনি আত্মাৰে পৰিপূৰ্ণ হোৱা ঘৈণীয়েকে হওক, আপুনি ঈশ্বৰৰ লটো সেই এটাটো মানিবলৈ লাগিব। হালেলুয়া। আপোনাৰ হাজবেণ্ডক আপুনি স্বামী, মালিক, বিগোমা होननानै गाबज्रिनांगोन। हालेलुया। प्रेज द लर्ड। हावार कारणे आदम बनवा নাই, आदমৰ কাৰণে হে हावा बनाইছে। हालेलुया। हावानि थाखाय आदामखौ बानायाखै, आदामनि थाखायसो आदामखौ हेफाजाब होनो, आदामजों खौसेयै थानो, आदामखौ लुखांनो, आदामजों गोरोबफानानै सहाय खालामनो थाखायसो दिनै हावाखौ बानायदों। बिब्लिकेल लआ बिदि फेमिलि लआ, न'खरनि लआ। কোনোবা যদি সেই পৰিয়ালৰ নিয়ম যদি নামানে, সেই পৰিয়াল একচুয়ালি অশান্তি হয়। হালেলুয়া। যিমান ফাস্টিং থাকিলেও শান্তি নাহিব, যিমান প্ৰাৰ্থনা কৰিলেও শান্তি নাহিব, যিমান বাক্য জানিলেও শান্তি নাহিব, যিদিনাখন আপুনি পৰিয়ালত থাকি পেলাই পৰিয়ালৰ ৰুলছ বিলাক যদি নামানে। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। আপোনাৰ ল'ৰা কিমানে ভাল নহওক, যদি স্কুলত যাই পেলাই যদি স্কুলত ৰুলছ বিলাক যদি নামানে, মাষ্টৰটো কমপ্লেইন দিব আৰু এদিন ওলাই দিব। হালেলুয়া। ঈশ্বৰৰ ৰাজ্যত সকলো চিষ্টেমত, সকলো এৰিয়াত বেলেগ বেলেগ ঈশ্বৰে একচুয়ালি নিয়ম বিলাক ৰাখিছে। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। অকল ফাস্টিং লগত নচলে। ভাই অকল ফাস্টিং লগত নচলে, অকল প্ৰেয়াৰ লগত নচলে, অকল বাক্য লগত নচলে। যি ঠাইত ঈশ্বৰে যেনেকুৱা চিষ্টেমত আইন বিলাক ৰাখিছে, সেই আইন মানিবলৈ লাগিব। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। কেতিয়াবা দেখিছে না বহুত ফাস্টিং থকা পৰিয়ালত কাজিয়া হয়, ৰুলছ নামানাৰ কাৰণে। একচুয়ালি পৰিয়ালৰ ৰুলছ আছে। হালেলুয়া। বহুত এনয়েন্টেড পাস্টৰ আৰু বহুত এনয়েন্টেড ওয়াইফ হয়, কেতিয়াবা ডিভোর্স হোৱা খবৰ শুনিছে না? কেলে হয়? পৰিয়ালৰ ৰুলছ নামানে। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। হালেলুয়া। এটাৰ কাৰণে আমি জানিবলৈ লাগে, যেতিয়া আপুনি প্ৰিচিঙত আহিব, যেতিয়া প্ৰাৰ্থনাত আহিব, ইয়াত মতা মাইকী নাই। যেতিয়া লিডিং কৰিব, ইয়াত মতা মাইকী নাই। পলে কৈছে, কি কৈছে? মাইকী মানুহ বিলাক চুপ থাক, মতা বিলাকৰ আগত কথা কবলৈ নালাগে। ইয়াৰ ঘটনাটো জানে? সেইটো জাগাত মাইকী মানুহ বিলাক একচুয়ালি জেজেবেল স্পিৰিট লগত কন্ট্ৰল কৰা হয়। এইটোৰ কাৰণে এতিয়া পেক কৈ পেলাই একো নাজানিলেও নিজৰ মতাকে দমন কৰিব বিচাৰিছিলে চাৰ্চত। সেইটোৰ কাৰণেহে কৈছে। কৰিন্থিয়া মণ্ডলী নহয়, এইটো লিভিং ফেইথ মণ্ডলী হয়। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। কৰিন্থিয়া মণ্ডলীত বেশ্যা বিলাক আছিলে, নিজৰ শৰীৰক বিক্ৰী কৰি পেলাই পইচা কমোৱা বিলাক আছিলে। গীৰ্জাত আহিলে এনেকুৱা মাইকী মানুহ বিলাক নাচি পাইছে হলেও এনেকুৱা চুটি ড্ৰেছ পিন্ধি পেলাই মানুহ বিলাকক ডাইভাৰ্ট কৰিছিলে কৰিন্থিয়া মণ্ডলীত। সেইটোৰ কাৰণে পৌলে লিখিবলগীয়া হৈছে। হালেলুয়া। আজি এইটো লিভিং ফেইথ মণ্ডলী হয়। ইয়াতো মই এনেকুৱা দেখাই নাই, চবে দেখোন ঠিকে ড্ৰেছ পিন্ধিছে। হালেলুয়া। সেইটোৰ কাৰণে জানিবলৈ লাগে, যীশু খ্ৰীষ্টই কি কৈছে? এজন মাইকী মানুহে ডাঙৰ ককায়েক বিয়া পাতিলে, সি মৰি গল। 2nd নাম্বাৰ, 3 নাম্বাৰ, 4 নাম্বাৰ, 5 নাম্বাৰ লগে বিয়া পাতিলে।
কাৰ মাইকী হ'ব কৈছে যীশুক ফাঁচাব এনেকুৱা টাইপৰে যীশুৱে কি ক'লে যে কাৰো মাইকী নহ'ব এইটো তাত না মতা আছে না মাইকী আছে সব স্বৰ্গদূত নিচিনা হ'ব হালেলুয়া প্ৰেজ দ্য লৰ্ড আপুনি স্বৰ্গত গৈ পেলাই লাইন মাৰিবলৈ নাপাব আপোনাৰ মাইকী লগত স্বৰ্গদূত নিচিনা হ'ব ইয়াতে জেণ্ডাৰ নাথাকিব পুংলিং স্ত্ৰীলিং এনেকুৱা নাথাকিব জেণ্ডাৰ নাথাকিব সব এঞ্জেলছ নিচিনাই হ'ব কৈছে হালেলুয়া প্ৰেজ দ্য লৰ্ড হালেলুয়া যেতিয়া আত্মিকৰ কথা পাতে তেতিয়া মতা মাইকীৰ কথা নাই একচুৱেলি আমাৰ লিভিং ৱেল মিনিষ্ট্ৰীত মাইকী মানুহবিলাকক পাষ্টাৰ হ'বলৈ পাৰে হালেলুয়া প্ৰেজ দ্য লৰ্ড মাইকী মানুহবিলাকক সেক্ৰেটাৰী হ'বলৈ পাৰে কোনো এটা আমাৰতো জেন্টছ লেডিছৰ কোনো পাৰ্থক্য নাই যেতিয়া আত্মিকত চাব সেইটো পাষ্টাৰ হৈছে বুলি নিজৰ ঘৰত যাই পেলাই নিজৰ মতাকক পাষ্টাৰ নিচিনা ভৰি লগত এনেকুৱা কৰি থাকিলে নহ'ব হালেলুয়া পৰিয়ালৰ লটো হ'ল আপুনি নিজৰ হাজবেণ্ডক প্ৰভু বুলি মাতিবই লাগিব হালেলুয়া আজি কিবা এটা শিকিব পাইছে না পোৱা নাই হালেলুয়া ক্লিয়াৰ হৈছে না হোৱা নাই কথাটো হালেলুয়া আপুনি যিমানে ডাঙৰ চাকৰি কৰক বা যিমানে লাখ টকা কামাওক যিদিনাখন আপুনি পৰিয়ালত সোমাব আপুনি যদি ঈশ্বৰক ভয় কৰা যদি ঘৈণীয়েক হয় লেডিজ হয় সেইদিনাখন আপুনি নিজৰ মতাটো কামাই নকৰিলে আপুনি নিজৰ মতাক প্ৰভু বুলি আপুনি সন্মান দিবলৈ লাগিব বাইবেলৰ নিয়ম হয় আপোনাৰ মতা যেনেকুৱা ধৰণৰে হওক ইটো লগত নহয় যিমান দিন লগে আপুনি আপোনাৰ মতাৰ লগত আছে ইমান দিন লগে আপুনি নিজৰ মতাক আপুনি কি কৰিবলৈ লাগিব প্ৰভুৰ নজৰেৰে এটা হৃদয়ৰ পৰা ৰেছপেক্ট থাকিবলৈ লাগিব সেই বুলি নহয় যে আপোনাৰ মতাক আপুনি বিয়াটো দেখিলে ক'বলৈ নাপায় সেইটো মই কোৱা নাই ভিতৰৰ ৰেছপেক্টটো বেলেগ হয় ভুলটো ভুল কোৱাটো অলপ বেলেগ হয় হালেলুয়া নিজৰ পৰিয়ালটো উঠাবৰ কাৰণে নিজৰ ল'ৰা ছোৱালীক বচাবৰ কাৰণে কেতিয়াবা নিজৰ হাজবেণ্ডকো আপুনি ৰং কৰি থকাটো ৰং ক'বই লাগিব আৰু এইটো ক'লে আপুনি নিজে মোটা নিচিনা হৈ পেলাই তাক দম দি পেলাই ক'বলৈ নালাগে হালেলুয়া সন্মানেৰে আপুনি তাক শুধৰাবলৈ লাগিব अननायजों सन्मान होनायजोंसो नोङो बिखौ जायबाय नोङो बिनि गोरोन्थिखौ नोङो गोरोन्थि होननानै बुंनांगोन मानसिनि सिगाङाव जाथा थांबानो आंनि हौवाया जाया सोबा जागोनबो नोङो माब्लाबा रावबो गैयाबाथाय जोनानै अबेबा बेरा गिजिजों थमब्लेट ओंखारलायगोनबो नोङो हालेलुया प्रेज द लर्ड बुजिदों ना बुजियाखै बुजि पाइছে ना পোৱা নাই আজি যদি বুজি পাইছে একচুৱেলি আপোনাৰ পৰিয়ালৰ আজিৰ পৰা কাজিয়া নহ'ব হালেলুয়া সেই ৰুলছ বিলাক আমি নজনাৰ কাৰণে পৰিয়ালত কাজিয়া হয় মাৰপিট হয় এতিয়া মই বাচ্চাবিলাকক যেনেকুৱা এবিচিডি শিকাই এনেকুৱা মই শিকাবলৈ নোৱাৰে এতিয়া কোনোবা যদি বুজি নাপায় বুজা ব্যক্তিবিলাকৰ পৰা সুধি লওক কোনোবা যদি বুজি পাইছে এইটো বুজা ব্যক্তিবিলাকৰ কাৰণে মই প্ৰিচিং কৰি আছো হালেলুয়া ডাঙৰ মানে আত্মাত ডাঙৰ হোৱা খ্ৰীষ্টান বিলাকক মই প্ৰিচিং কৰি আছো বাচ্চা খ্ৰীষ্টানক মই প্ৰিচিং দিয়া নাই এতিয়া আৰু বাচ্চা খ্ৰীষ্টান বিলাক বুজিও নাপাব সেই কথাটো হালেলুয়া প্ৰেজ দ্য লৰ্ড বুজি পাইছে না পোৱা নাই সেই বোলে যে মতা মানুহ বিলাক এই মই প্ৰভু হয় পানী আন মাক হ'ব না ভাগৰ লাগিলে কি হ'ব অৰ্ডাৰ নচলিব হালেলুয়া প্ৰেজ দ্য লৰ্ড বুজি পাইছে না পোৱা নাই এই বলে যে আপুনি একদমবাৰে মেচিন নিচিনা বাইক নিচিনা একদমবাৰে যেনেকুৱা গৰম হলেও ইঞ্জিনত মোবিল নাথাকিলেও চলাই থাকে এনেকুৱা টাইপৰ আপুনি সামান নিচিনা নিজৰ ৱাইফক যদি ব্যৱহাৰ কৰে আৰু অভিশাপ আহিব মতাবিলাক হালেলুয়া প্ৰেজ দ্য লৰ্ড বাইবেলত কৈছে নিজৰ শৰীৰক যেনেকুৱা আপুনি মৰম কৰে নিজৰ ৱাইফকো এনেকুৱা মৰম কৰিবলৈ লাগিব হালেলুয়া নিজে ভাগৰ লাগিলে কেনেকুৱা ৰেষ্ট লয় আপোনাৰ ৱাইফ যদি ভাগৰ লাগিছে তাকৰ ৰেষ্ট ল'বলৈ দিব লাগিব জোৰ জবৰদস্তি দম দি পেলাই কাম লগাই থাকিলে নহ'ব হালেলুয়া প্ৰেজ দ্য লৰ্ড নহ'লে পৰিয়াল লাষ্টিং নহ'ব যিমানে গীৰ্জাত আহক না কাজিয়া হ'বই সেই পৰিয়াল যিমানে ফাষ্টিং থাকক না সেই পৰিয়াল কাজিয়া হ'বই ৰুলছ মানিবলৈ লাগে ওচৰত থাকে এই ৰুলছ মানিবলৈ লাগে ৰুলছ যদি নামানে ফেইল হ'ব ফেল যদি হয় শয়তানে কাম কৰিব পৰিয়ালৰ হালেলুয়া সদায় গীৰ্জাত আহি থকা পৰিয়াল কেলে কাজিয়া হয় ৰুলছ নাজানে পৰিয়ালৰ ল হালেলুয়া সদায় হালেলুয়া প্ৰেজ দ্য লৰ্ড কোৱা মানুহবিলাক কেলে কাজিয়া হয় ৰুলছ নাজানে প্ৰেজ দ্য লৰ্ড আজি কিবা এটা ডাইমেনশ্যনৰ পৰা মই সেই টিচিংটো আনিছো একচুৱেলি মই প্ৰিপেয়াৰ কৰা নাই কতো লিখা নাই আত্মাই কৈ আছে এইটো আজি খুলি দিয়ক এইটোৰ কাৰণেহে মই কৈছো যিদিনাখন আত্মাৰ পৰা পাৰমিশ্যন নাপায় শিক্ষা দিবলগীয়া হ'লেও মই ব্লক কৰে একচুৱেলি টিচিং নেদে মই হালেলুয়া প্ৰেজ দ্য লৰ্ড বুজি পাইছে না পোৱা নাই এতিয়া
এনেকুৱা যদি আমি ৰুলছ মানি যদি চলে তেনেহলে আমাৰ পৰিয়াল শান্তি পৰিয়াল হ'ব না নহ'ব? হালেলুয়া। জগতৰ মানুহবিলাক এট্ৰাক্ট হ'ব। জগতৰ মানুহবিলাক একচুৱেলি এনেকুৱা পৰিয়ালহে জীৱন জীয়াই থাকিবলৈ লাগে, এনেকুৱাহে হ'বলৈ লাগে। সমাজ ৰাইনা বাদ কো প্ৰেজ দ্য লৰ্ড। আজি আমি গোপন বিষয়বিলাক কথা পাতিছো। নিজৰ হাজবেণ্ডক আপুনি যিমান কামাই পেলাই আনিলেও, যিমান জ্ঞান থাকিলেও, আপুনি যেতিয়া পৰিয়ালৰ বাউণ্ডাৰীত সোমাব, হাজবেণ্ড আছে যদি কয়, তেনেহ'লে প্ৰভুৰ নজৰত আপুনি সন্মান এটা থাকিবলৈ লাগে। হালেলুয়া। তেতিয়া আপোনাৰ পৰিয়াল ডেঞ্জাৰ নহ'ব কৈছে। আৰু যিমান হাজবেণ্ড বিলাক আছে নিজক মাত্ৰ প্ৰেম কৰে, নিজে বেমাৰ হলে বোলে কিমান কেয়াৰ লাগে, ৱাইফক ক'ব গৰম পানী হিয়ে। নিজৰ ৱাইফ যদি বেমাৰ হয় ঘূৰিও নাচায়। এনেকুৱা লগত পৰিয়াল নচলিব, অশান্তিৰ সৃষ্টি হ'বই। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। বুজি পাইছে না পোৱা নাই? আৰু আজি মই এইটোৱে ক'ব বিচাৰিছো, এনইণ্টেড যদি মা দেউতা আছে, ডোন্ট স্পীক এগেইনষ্ট। কেতিয়াও মা দেউতাক, এনইণ্টেড ঈশ্বৰক ভয় কৰা মা দেউতা যদি আছে, আঘাত দিবলৈ নালাগে, নহলে অভিশাপ ৰিলিজ হ'ব। আপোনাক যদি আত্মাৰ পৰা যদি আপোনাৰ ভৱিষ্যতৰ কাৰণে যদি ৰিলিজ কৰি নেদে, আশীৰ্বাদ ঈশ্বৰৰ পৰা যদি খুজি নেদে, তেনেহলে আপোনাৰ জীৱন একচুৱেলি ভয়ংকৰ হয়। আৰু বাইবেলত লিখা আছে, কোনোবাই যদি মা দেউতাৰ যদি আজ্ঞা যদি নামানে, পৃথিৱীত বোলে দীঘল আয়ু নাপায় কৈছে। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। কিছুমানটো ঈশ্বৰৰ পৰাও আছে, কিছুমানটো পৰিয়ালৰ পৰাও ব্লেছিংটো আছে দেই। বাইবেলৰ হিচাপত মা দেউতাও ব্লেছিং দিব পাৰে, আৰু কিছুমানটো ঈশ্বৰৰ দ্বাৰা আকৌ ব্লেছিং ৰিলিজ কৰি যাব পাৰে। এটা চাইডত চালি নহ'ব। নালাগে মই অকলে জীয়াই থাকিম, নাহিম গীৰ্জা চিৰ্জা। হেই, বাইবেলত কি কৈছে? য'ত নেকি দুজন তিনিজন মোৰ নামত গোট খাই তাতে মই আছে। ব্লেছিং। একেলগত আহা যীশুৰ নাম লোৱাটো ব্লেছিং আছে, অকলে প্ৰাৰ্থনা কৰাটো কিবা এটা ব্লেছিং আছে, দেউতাৰ পৰাও আপুনি যদি আশীৰ্বাদ লয় তাৰ পৰাও ব্লেছিং আছে, ঈশ্বৰৰ গাৰ পৰাও যদি আশীৰ্বাদ লয় তাৰ পৰাও ব্লেছিং আছে। বহুতটা ৰুলছ বিলাক আছে বাইবেলত। এটা যেনেকুৱা আপুনি ভাবি আছে এনেকুৱা নহয়। হালেলুয়া। ইটোৰ কাৰণে আজি মই কৈ আছো, নতুন বিশ্বাসীক মই প্ৰিচিং কৰা নাই, মই পুৰাণা বিশ্বাসীক, আত্মাত মেচিয়ৰ হোৱা বিশ্বাসীক মই আজি প্ৰিচিং কৰিছো। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। ঈশ্বৰে আশীৰ্বাদ কৰিব সেই চিক্ৰেট বিলাকৰ যোগেদি।